তেন্তে ব'লক আমি ভিডিঅ'টো উপভোগ কৰোঁ। আজি মই এটা মোবাইল ফোন আনবক্সিং কৰিবলৈ আহিছোঁ, যাৰ নাম হৈছে OPPO Reno4 Pro। এইটো বেছি দিন হোৱা নাই লঞ্চ হোৱা। আমি এতিয়া এই মোবাইলটো আনবক্সিং কৰিম, ইয়াৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। এইটো আপোনাৰ নাম হৈছে OPPO Reno4 Pro। এইটো এটা বাকচত আহে। তাৰপিছতে হৈছে আপোনাৰ এইটো মেইন বাকচ, যোনটো OPPO, আৰু ইয়াৰ মোবাইলটোৰ বিষয়ে গোটেইখিনি লিখা আছে। যদি আপোনালোকে জানিব বিচাৰে তেন্তে আপুনি স্ক্ৰীনশ্বট মাৰি এইটো জানি ল'ব। তেন্তে এইটো আমি এতিয়া আনবক্সিং কৰিম। ইয়াত আপুনি দেখিব প্ৰথমতে এনেকুৱা এটা বাকচ, য'ত আপোনাৰ ইয়াৰ মোবাইলটো চিম কাৰ্ড খুলিবলৈ পিন কাৰ্ড বা ইয়াৰ কাগজ পত্ৰ যিবোৰ আপোনালোকে পঢ়ি মোবাইলটোৰ বিষয়ে জানিব পাৰিব। তাৰপিছত মেইন বস্তুটো হৈছে এইটো মোবাইল। আচলতে এইটো মই দুদিনমান ব্যৱহাৰ কৰিলোঁ, সেইকাৰণে ইয়াতে কভাৰ লগোৱা আছে। ইয়াত চাৰিটা কেমেৰা আছে। মেইন কেমেৰাটো হৈছে 48 মেগাপিক্সেল, বাকী তিনিটা হৈছে এইটো 8 মেগাপিক্সেল, তাৰপিছত এইটো 2, তাৰপিছত বাকীটো 2, আৰু ফ্ৰণ্টটো হৈছে 32। এতিয়া মোবাইলটো আমি ছাইডত থ'লোঁ। বাকী আচলতে মোবাইলটো ইয়াৰ ভিতৰত আহে। এতিয়া মই দুদিনমান ব্যৱহাৰ কৰিলোঁ, আপোনালোকক এবাৰ দেখুৱালোঁ। তাৰপিছত আহে এটা চাৰ্জাৰ, যোনডাল চাৰ্জাৰ ছুপাৰ হুক চাৰ্জাৰ, যোনত 36 মিনিটত এই মোবাইলটো পূৰা ফুল চাৰ্জ হৈ যায়। মানে আপোনাৰ এইটো পূৰা হেভি চাৰ্জাৰ, যে আপুনি এইটো লগত ফুৰিলে কোনো চিন্তা নাই। ক'ৰবাত ট্ৰেভেল কৰিলে আপুনি কম সময় চাৰ্জ দি পেলাই আপুনি ইয়াৰ ইউজ কৰিব পাৰিব। তাৰ ভিতৰত আহিলে এটা হেডফোন, যোনডাল ইয়াৰ কোৱালিটি খুবেই ভাল। মই ইউজ কৰি চাইছোঁ, ইয়াৰ চাউণ্ড কোৱালিটিটো খুব ভাল পাইছোঁ এইডাল হেডফোন। তাৰপিছত আহিল যোনডাল ইয়াৰ চাৰ্জাৰ ৱায়াৰডাল, যোনডাল আপুনি ইয়াত দি চাৰ্জ দিব পাৰিব। মই এইটোৱে ভাল পাইছোঁ যে ইয়াৰ মানে ৱেট নাই। আপোনাৰ এইটো লগত জেপত বা আপোনাৰ য'তেই লয় এইটো ৱেট নাই, খুব পাতল। ইয়াৰ মাত্ৰ 161 গ্ৰাম হৈছে। মানে এইটো কভাৰটো লোৱাৰ কাৰণে অকণমান হৈছে যদিও এইটো খুব পাতল মোবাইল, আপুনি এইটো কেৰি কৰিবলৈ খুব সুবিধা। ইয়াৰ ইণ্টাৰনেল মেমৰি হৈছে 128 GB। চিম আৰু এখন মেমৰি ভৰাব পাৰিব। আৰু আপোনাৰ এইটোৰ বেটাৰী হৈছে 4000 mAh, যিটো আপোনাৰ এবাৰ ফুল চাৰ্জ দিলে বহু সময়লৈকে আপোনালোকে ইয়াক ইউজ কৰি থাকিব পাৰিব। এইখনৰ ডিছপ্লে আছে ছুপাৰ এমোলেড ডিছপ্লে, যিখন আপুনি ব্যৱহাৰ কৰি খুবেই স্মুথ আৰু খুব ভালভাৱে ইউজ কৰি। প্ৰটেকশ্যন গৰিলা গ্লাছ 5 প্ৰটেকশ্যন দিয়া হৈছে, যিটোৰ কাৰণে মোবাইলটো আপুনি বহুত ছেফটিও থাকিব। যিটো উঠা 200 ইমান ফটো আপোনালোকে চাই লওক, আৰু এই মোবাইলটো অন কৰি আৰু ইয়াৰ ব্যৱহাৰ কৰিবলৈ কেনেকুৱা সেইটো মই আপোনাৰ ভিডিঅ' তাৰপিছত অলপ পিছত আহি আছে, কাৰণ ইয়াৰ ৰ'দ বেছি, সেইকাৰণে ইয়াত আপোনালোকে একো নেদেখিব। ফটোখিনিৰ পিছতে আপোনালোকে মোবাইলটো ইউজ কৰি কেনেকুৱা বাকীখিনি মই কৈ আছোঁ।